নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমানলৈকে ভালে আছোঁ। কাৰণ মই ভালে থাকিবই লাগিব, আপোনালোকৰ ইমানখিনি আশীৰ্বাদ আছে। আপোনালোকে প্ৰত্যেকেই প্ৰায় জ্যেষ্ঠ লোকসকলে মোক কমেণ্ট কৰি থাকে যে ভাইটি তুমি ভালে থাকা, তোমাৰ ভাল হওক। এনেধৰণৰ যিকোনো আচলতে কমেণ্টত লিখি দিয়ে সেইখিনি আচলতে আশীৰ্বাদ, আৰু সেইকাৰণেই কওঁ যে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ। মই আপোনালোকৰ কাৰণে কি কৰিব পাৰিছোঁ নাজানো, কিন্তু যিয়েই কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ মই পাইছোঁ। বহু জ্যেষ্ঠজনে মোক কয় তোমাৰ ভাল হওক বা তোমাৰ মংগল হওক, সেই কথাখিনি কয়। আৰু সেইটো আচলতে খুব কম দেখিবলৈ পোৱা যায় যে মই আপোনাৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ বা অসমত বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই থাকে, কিন্তু তোমাৰ ভাল হওক বা আপোনাৰ ভাল হওক, আপোনাক ঈশ্বৰে মংগল কৰক, এনেকুৱা ধৰণৰ কমেণ্ট খুব কম দেখিবলৈ পোৱা যায়। সেইটো চাগে কিবা এটা পুণ্য কৰিছিলোঁ বা যিয়ে নহওক, আপোনালোকে সেইখিনি মোক ভাল পায়, মৰম কৰে। গতিকে আপোনালোকৰ আশীৰ্বাদ মৰমখিনি সদায় এনেধৰণে থকাটো মই বিচাৰোঁ। আৰু মোৰো যদি কিবা ভুল হয় আপোনালোকে মোক আঙুলিয়াই দিব। কিন্তু কথাটো এনেকুৱা হৈছে যে ফোন মেছেজ ইমান বেছি হৈছে, মই সময়মতে আপোনালোকক উত্তৰ দিব নোৱাৰা হৈছোঁ। যিসকল মোৰ আপোন মানুহ, সকলোৰে সৈতে মই প্ৰত্যেকজন লোকেই, আপুনি যোনে ভিডিঅ'টো চাই আছে, প্ৰতিজন লোকেই মোৰ নিজৰ মানুহ, আপোন মানুহ। আৰু আপোনালোকে মোক কেতিয়াবা ফোন কৰে, মেছেজ কৰে, কিন্তু মই সেই উত্তৰটো সময়মতে দিব নোৱাৰোঁ। কাৰণ মই কিমানজনক উত্তৰ দিম বা কিমানটা ফোন দিনটোত ৰিচিভ কৰিম, নহয় জানো? গতিকে সেই ক্ষেত্ৰত কেতিয়াবা আপুনি হয়তো মোক লৈ অসন্তুষ্ট হ'ব পাৰে বা অকণ বেয়া পাব পাৰে। গতিকে মই পুনৰবাৰ ক্ষমা বিচাৰিছোঁ যে মই ইমানখিনি আচলতে মই অকলশৰে মেনেজ কৰিবলৈ বহুত বেছি কষ্ট হৈছে। তাৰ মাজতো মই সেইখিনি কৰি আছোঁ। ৰাতিপুৱাৰ পৰা 2-4জন লোক আহে, তেওঁলোকৰ সৈতে কথা পতাৰ পৰা হওক, মই নিজে গৈ আপোনালোকৰ ওচৰত বজৰং বাণখন পাঠ কৰাই হওক বা পৰামৰ্শখিনি দিয়া হওক, গোটেইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আজি মই এটা খুব ভাল পৰামৰ্শ আপোনালোকক দিব বিচাৰিম, যিটো পৰামৰ্শ আচলতে বিচাৰি বহুজনে মোক মেছেজ ফোন কৰি আছে। বহুজন মোৰ নিজৰ হয়, বহুজন লোক মোৰ চিনাকি বহুদিনীয়া বা ঘৰৰ ওচৰৰে হওক, বা যিসকলে মোৰ পৰা এটা পৰামৰ্শ বিচাৰি আছে, যিসকলে ব্যৱসায় বাণিজ্য নষ্ট হৈছে, যিসকলে নিজৰ ধৰি লওক বেমাৰ আজাৰৰ কাৰণে ফোন কৰি আছে, বা বিভিন্ন যিকোনো বিষয়, আপোনাৰ যিটো বিষয়ত আপোনাৰ কৰ্মসংস্থাপন প্ৰাপ্তিৰে হওক, যিকোনো বিষয়ৰ কাৰণে এইকেইটা নিয়ম আপুনি কৰিব, আপুনি সুফল পাব। কিন্তু মই এইখিনিতে আপোনালোকক কওঁ যে মই কোনো জ্যোতিষী নহয় যে আপোনাৰ প্ৰতিটো কথাৰে মই সমস্যাৰ তেনেধৰণে বা ৰাহু কেতু বা শনি বা অন্য গ্ৰহগতিৰ চন্দ্ৰ সূৰ্য এনেকুৱা ধৰি লওক কি বুলি কয় যে এইবিলাক বৰ্ষচক্ৰ চাই দিব পাৰোঁ, তেনেকুৱা ধৰণৰ মই কোনো জ্যোতিষী নহয়। কোনো ল'ৰা ছোৱালীৰ মাক দেউতাকে তেওঁলোকৰ ল'ৰা ছোৱালী যদি প্ৰেমত পৰিছে, তাৰ সম্পৰ্ক ভাঙিবৰ কাৰণে মোক ফোন নকৰিব, মই বেয়া পাওঁ। এনেকুৱা ধৰণৰ উচিত নহয়। যদি কিবা কাৰণে আপোনাৰ ল'ৰা ছোৱালী বিপথে গৈছে, যদি বয়সতকৈ আগতে বিপথে গৈছে, আপোনাৰ ধৰ্মতকৈ কিছু অন্য ধৰ্মৰ সৈতে কিবা জড়িত হৈছে, আপুনি একেবাৰে আপোনাৰ ঘৰখনৰ সৈতে একেবাৰে বিপৰীত কিবা এটা সম্পৰ্ক গঢ়িছে, সেইটো এটা বেলেগ কথা। সেইটো আপোনালোকে যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰিব, চালিচা পাঠেই হওক, বজৰং বাণেই পাঠেই হওক, যদি কিবা বেয়া কৰ্মৰ যোগেদি কোনোবা এজন ল'ৰাই বেজালি কৰি ছোৱালীজনীক বশ কৰিব বিচাৰিছে, বা ছোৱালী এজনীও কোনোবা এজন বেলেগ ল'ৰাক তেনেধৰণে বশ কৰিব বিচাৰিছে, তেনেধৰণে কিন্তু বজৰং বাণ, হনুমান চালিচাই সেইখিনি দূৰ কৰি দিব। কিন্তু আপুনি মোক যদি ভাল সম্পৰ্ক এটা কাটি দিবৰ কাৰণে মোক ফোন নকৰিব, মই বেয়া পাওঁ। তেনেকুৱা ধৰণৰ মোক কৰিব নাজানো, যিহেতু নাজানো যেতিয়া মই নকৰোঁ সেইটো কাম, বা কৰিব নোৱাৰোঁ মই সেইটো কাম। গতিকে তেনেধৰণে মোক সেই প্ৰতিকাৰ বিচাৰি মোক ফোন কৰিলে মই বেয়া পাওঁ, বা তেনেধৰণে নকৰিব, মই দুখ পাওঁ কিছুমান কথাত। আৰু এটা কথা কওঁ যে মোৰ বয়স, মই 1991 চনত জন্ম। গতিকে মোক যদি আপুনি 20 বছৰৰ ওপৰৰ কোনোবা হয়, তেনেহ'লে দাদা বুলি সম্বোধন কৰিব। কাৰণ মোৰ নিজৰে এতিয়া 34 হ'বহে মাত্ৰ এই 18 অক্টোবৰত 34 কমপ্লিট হ'ব। গতিকে মোতকৈ জ্যেষ্ঠজনে মোক ভাইটি মাতিব বা যি বুলি মাতে কথা নাই, মোতকৈ কনিষ্ঠ যিসকলে দাদা মাতিব, বা মোতকৈ ধৰি লওক মোৰ 34 বছৰ কোনোবা এজন যদি 40 বছৰৰ লোকৰ ল'ৰা ছোৱালীয়ে মোক খুৰা মাতিব, কোনো আপত্তি নাই। কিন্তু বৰদেউতা, ককা বা তেনেধৰণৰ যি মোক ভাবি লৈ পেলাই বহুত বয়সস্থ মানুহ এটা বুলি ভাবি ফোন বা তেনেধৰণে নকৰিব। মোৰ হাঁহি উঠিছে, কিন্তু খঙো উঠে কেতিয়াবা। গতিকে তেনেকুৱা ধৰণৰ নকৰিব, মই লাজ পাওঁ, মই বেয়া পাওঁ। গতিকে যি কি নহওক, আজি এটা মই পৰামৰ্শ আপোনালোকক দিওঁ। প্ৰত্যেকজন লোকৰ কাৰণে এই পৰামৰ্শটো জৰুৰী, আপোনালোকে কৰক। কাৰণ মই যিখিনি কওঁ মোৰ নিজৰ প্ৰেক্টিকেল জীৱনৰ পৰা কৰোঁ। মই যেতিয়া গোসাঁই ঘৰত প্ৰাৰ্থনা কৰোঁ, কিবা এটা ভাবোঁ, তেনেধৰণে আপোনালোকক পৰামৰ্শ দিওঁ। আৰু প্ৰত্যেকটো পৰামৰ্শই
সফল হৈছে প্ৰতিজন লোকেই সেইখিনি নিয়ম মতে কৰি আপোনালোকে সফল হৈছে ভালকে শুনিব আকৌ একেটা পৰামৰ্শকে মই ফোনত দিবলৈ অসুবিধা ইয়াতে আপোনালোকে পৰামৰ্শটো ভালকে শুনি লওক প্ৰথম কথা হ'ল যে আপুনি শনিবাৰ আৰু মঙ্গলবাৰ এই দুটা দিন আপুনি নিৰামিষ খাবলৈ আৰম্ভ কৰক শনিৰ দশা থাকিলেও হনুমানজীক প্ৰাৰ্থনা কৰিব লাগে আৰু নিজৰ মংগলৰ কাৰণে হনুমানজীক বা ঘৰখনৰ অপায় মংগল দূৰ কৰিবৰ কাৰণে হনুমানজীক প্ৰাৰ্থনা কৰিব লাগে হনুমানজীৰ মংগলৰ যেহেতু লগত জড়িত গতিকে মঙ্গলবাৰটো হনুমানজীৰ প্ৰিয় বাৰ এই দিনটোত আপোনালোকে বজৰংবলী পাৰ হিচাপে আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু যেহেতু শনিৰ প্ৰকোপ থাকিলে হনুমানজীৰ কৃপাত আপোনালোকৰ ভাল হয় গতিকে শনিবাৰটো আপোনালোকে নিৰামিষ খাবলৈ আৰম্ভ কৰক গুৰু গোসাঁই একেবাৰে নামানি আপোনালোকে বিপদত পৰি পিছত আৰু মানে ধৰি লওক প্ৰতিকাৰ বিচাৰি বা কিবা কাৰণে ফোনটো ৰিচিভ নকৰিলে উত্তৰটো অলপ বেয়াকে কমেন্ট কৰি বা মেছেজ কৰিলে মই অলপ দুখ পাওঁ গতিকে কথাখিনি ভালকে শুনি ল'ব যে প্ৰথম কথা হ'ল আপোনালোকে যদি আপোনালোকৰ একেবাৰে বেয়া দিন চলি আছে কোনোফালে আপোনালোকে উন্নতি কৰিব পৰা নাই টকা পইচা আহিছে গৈছে তেনেহলে আপুনি ধৰি লওক গম পাব লাগিব যে আপোনাৰ ঘৰখনত শনিৰ কিবা নহয় কিবা এটা কোনোবা এজন সদস্যৰ লগত হলেও প্ৰকোপ আছে গতিকে শনিবাৰৰ দিনটোত আপোনালোকে শনি মন্দিৰ লগতে হনুমান মন্দিৰ এই দুই ভাগ মন্দিৰলৈ আপোনালোকে যাবই লাগিব প্ৰথম কথা হ'ল আপোনালোকে যাব লাগিব শনিবাৰে প্ৰথমতে যাব লাগিব শনি মন্দিৰত গৈ আপোনালোকে জ্বলাব লাগিব তিলৰ তেল মিঠা তেলত তিল দুটা দি দিলেই তিল তেল নহয় তিলৰ তেল পায় গতিকে তিলৰ তেলত আপোনালোকে জ্বলাব তিল তেল জ্বলাই আপোনালোকে ভগৱানৰ ওচৰত শনি দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিব থিয় হৈ প্ৰাৰ্থনা কৰিব মূৰ দুৱাই শনি দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিব নালাগে থিয় বহি আঠুকাহি সেয়া কৰিলেও যাতে তেওঁৰ আপুনি চিধা চিধি চাই থাকিব পাৰে তেনেধৰণে আপোনালোকে শনি দেৱতাৰ মূৰ্তি ভাগলৈ চাই সেৱা কৰিব যদি কিবা কাৰণে তাত কিবা প্ৰসাদ হিচাপে খাবলৈও দিয়ে বা কিবা ধৰণৰ মানে ধৰি লওক আপুনি গ্ৰহণ কৰিব লগা হয় সেয়া আকৌ মন্দিৰৰ বাহিৰত যি টেপ থাকিব পানী তাতে মুখ হাত ধুনীয়াকৈ উখালি আকৌ ধুনীয়াকে হাত ভৰি ধুই ঘৰলৈ আহিব আকৌ পিছলৈ আপুনি ঘূৰি চাব নালাগে প্ৰথম কামটো শনিবাৰৰ দিনটোত আপোনাক সেইটো কৰো শনি মন্দিৰত সেই কামটো কৰাৰ লগে লগে তাৰ পিছতে আপুনি যাওক সন্ধিয়া সময়ত সেই মানে সন্ধিয়া সময়তে কৰিব কামখিনি প্ৰথমতে শনি মন্দিৰ দুই নম্বৰ বাৰ আপুনি যাব শনিবাৰে হনুমান মন্দিৰত গৈ আপুনি জ্বলাব লাগিব চামেলি তেল আপোনালোকে মন্দিৰৰ সন্মুখতে পোৱা যাব আৰু সেই চামেলি তেলত আপুনি দিব লাগিব এটা ঘৰৰ পৰা লৈ যোৱা লং দোকানৰ পৰা কিনা লং নহয় ঘৰৰ নিগেটিভিটিখিনি যিহেতু আপোনাৰ ঘৰতেই আছে গতিকে ঘৰৰ পৰা লংটো নি সেই চামেলি তেলত আপুনি দিব দি আপুনি চাকি গছ জ্বলাই আপুনি পুৰোহিতৰ পৰা আশীৰ্বাদ ল'ব সেৱা ল'ব পাৰিলে এবাৰ চালিচাখন তাতে পাঠ কৰিব তাৰ পিছত আৰু সেৱা লৈ আপুনি ফুট লৈ প্ৰসাদ লৈ আপুনি ঘৰলৈ গুচি আহক এইখিনি আপুনি শনিবাৰৰ নিয়মটো ক'লো তাৰ পিছত আপুনি মঙ্গলবাৰে কেৱল হনুমান মন্দিৰ গলেও হ'ল মঙ্গলবাৰে কেৱল হনুমান মন্দিৰ যাব তেখেতক আপুনি সেৱা প্ৰাৰ্থনা কৰিব চালিচা গাব যিকোনো তেল জ্বলাব কোনো ধৰণৰ তাত কোনো বাধ্যবাধকতা নাই এটোৱে কৰক বুলি আপুনি শনিবাৰে যেনে ধৰণে গৈছিলে তেনেকুৱা ধৰণৰ বিশেষ নিয়ম নাই আপুনি কেৱল মঙ্গলবাৰে যাব তেখেতৰ পৰা আপুনি আশীৰ্বাদ ল'ব যেহেতু মঙ্গলবাৰটো তেখেতৰ বাৰ গতিকে কোনো বিশেষ আপুনি একো কৰিব নালাগে যাওক চাকি এগছ জ্বলাব ধূপ জ্বলাব পুৰোহিতৰ পৰা সেৱা ল'ব আৰু গুচি আহিব এইকেইটা নিয়ম আপোনালোকে কৰক শনিবাৰ আৰু মঙ্গলবাৰে অন্ততঃ তিনিটা আপুনি কৰিবলৈ চাওক মই কওঁ আপোনালোকক যে আপোনাৰ জীৱনৰ যিকোনো ডাঙৰ সমস্যা সমাধান হ'বলৈ গৈ আছে বা সমাধান হৈয়ে যাব এইখিনি সময়তে কিন্তু আপুনি যদি ভাবে প্ৰথমটোত গ'ল তাৰ পিছৰটোত মোৰ দেখোন একোৱে নাই হোৱা কি হ'ব বা চ্যালেঞ্জ কৰি নল'ব মই পামনে মই পাম জানো এই ধৰণৰ মোক প্ৰশ্নও নকৰিব যে মই যাম কিন্তু পামনে তাৰমানে মই যদি নাপাই বুলি কম তাৰমানে আপুনি মন্দিৰত নাযায় বা আপুনি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ নিবিচাৰিব কথাটো তেনেকুৱা ধৰণৰ গতিকে সন্দেহ ভাৱ মনত নাৰাখি শনিবাৰ আৰু মঙ্গলবাৰৰ অহাকাইলৈ যিহেতু শনিবাৰ তাৰ পিছত আকৌ দুদিন পিছত মঙ্গলবাৰ আহি আছে এইকেইটা নিয়ম আপোনালোকে কৰক ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ যদি অমনোযোগ হৈছে এইখিনি কৰক এইবিলাক শনিৰ কাৰণেই হয় ৰাহু কেতুৰ কাৰণেই হয় শনিবাৰে হনুমান মন্দিৰ গ'লে এইখিনি আপোনাৰ কাটি যাব আৰু শনিৰ দশা থাকিলে শনিৰ মন্দিৰত আপুনি যেতিয়া তেনেধৰণে প্ৰাৰ্থনা কৰিব তেতিয়া আপোনাৰ সম্পূৰ্ণখিনিৰ দুখ দুৰ্দশা নাইকিয়া হৈ যাব ব্যৱসায়ত যদি লোকচান হৈছে কৰ্মক্ষেত্ৰত যদি কিবা বিপদ আপদ আহিছে যিকোনো বিপদত আপুনি তিনিটা আপুনি কৰি চাওক কৰাৰ পিছত আপুনি ক'ব যে হয় নে নহয় বা আপুনি মোক নিজে জনাব লাগিব অহাকাইলৈ মই যাবলৈ ওলাইছো আচলতে মই মূল নিমন্ত্ৰণটো আছে মোৰ চাবুৱাত যিহেতু এটা ফেক্টৰী সেইদিনা উন্মোচন হ'ব গতিকে সেই ঠাইলৈ নিমন্ত্ৰণ আছে তালৈ যাম যিহেতু ইমান দূৰ মই একেবাৰতে নাযাওঁ
অহাকালিলৈ গৈ মই ডিব্ৰুগড়ত ৰাতি থাকিম ৰাতি থাকি মই পিছৰ দিনা চাবুৱাৰ যি নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণটো লৈ মই গুচি আহিম ৰাতি কাৰণ তাৰ পিছৰ দিনা আকৌ মই কাৰ্বি আংলং যাব লাগিব গতিকে এনে ধৰণৰ নিমন্ত্ৰণবোৰ আচলতে বনাই থোৱা হৈছে গতিকে তাৰ মাজত আৰু কিছু মিলাবলৈ অকণ অসুবিধা হয় কাৰণ মই মানে ৰাস্তা পদূলিবোৰ বৰ দূৰ হয় কষ্টও হয় যথেষ্ট গতিকে তাৰ মাজতে মই যিমানখিনি পাৰোঁ আপোনালোকৰ ওচৰত গৈ সহায় সহযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ কিবা ভুল ভ্ৰান্তি থাকিলে আপোনালোকে মোক আঙুলিয়াই দিব আৰু কথাখিনি আজি প্ৰথম অৱস্থাত তেনেধৰণে ক'লোঁ বহুতে বৰদেউতা বুলি ফোন কৰে মানে বিভিন্ন কথা আৰু দিয়ক আৰু যি কি নহওক আপোনালোক সকলো ভালে কুশলে থাকিব শনিবাৰ আৰু মঙ্গলবাৰ এই দুটা নিয়ম আপোনালোকে কৰক আৰু আপোনালোকে সুফল পাবই পাব মই আপোনালোকক 100% আপোনালোকক গ্যাৰান্টি দি ক'ব পাৰোঁ আপোনালোকে এইকেইটা নিয়ম কৰিলে আপুনি সুফল পাব বৰ বিশেষ আৰু একো কৰিব নালাগে আপোনালোকে ইচ্ছা কৰিলে প্ৰসাদ হিচাপে আপোনালোকে মঙ্গলবাৰে হওক বা শনিবাৰে হনুমান মন্দিৰত যেতিয়া যাব বুনিয়া লাডু দুটা এটা তিনিটা কি আপুনি ইচ্ছা কৰে দিব পাৰে সেইটো সম্পূৰ্ণ আপোনাৰ ব্যক্তিগত কথা আপুনি দিয়ে নিদিয়ে কিন্তু এটা অৰিহণা দি পূজাৰীজনক বা পুৰোহিতজনক আপুনি সেৱাটো লোৱাটো জৰুৰী বা আশীৰ্বাদ নোলোৱাকৈ আপুনি নাহিবই আপুনি এইখিনি কৰক আপুনি সুফল পাব যদি নাপায় তিনিটা কৰি মানে ছটা বাৰ হ'ব নহয় জানো তিনিটা আপুনি কৰি মোক জনাওক আপুনি সুফল পাইছে নে নাই গতিকে বহু কেইজনে মোক এই বিষয়ত যোগাযোগ কৰি আছে আৰু বহুতে বহুত জানিবলৈ বিচাৰি আছে বা প্ৰতিকাৰ বিচাৰি আছে তেওঁলোকৰ কাৰণে ক'লো বেয়া নাপাব ফোনত দিবলৈ মানে কি ইটোৰ পিছত সিটো ফোন আহিয়ে থাকে কোনোবা সময়ত অকণমান কষ্ট হয় গতিকে এনেধৰণে কৰক আপুনি সুফল পাবই গতিকে আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো আপোনাক সকলোৰে মই কুশল মংগল কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব